কিমান দিনলৈকে অত্যাচাৰ সহ্য কৰি থাকিব লাগিব, কিমান দিনলৈকে দুখ যাতনা ভুগিব লাগিব। আজি যদি কাৰোবাৰ ঘৰ ভঙাইছে, কাইলৈ মন্দিৰ ভঙাইছে, পৰহিলৈ মানুহক মাৰি পেলাইছে। হাতী আৰু মানুহৰ সংঘাত কেতিয়া অন্ত পৰিব? কাৰ ওচৰত আছে এক সমিধান? কোনে দিব লাখটকীয়া প্ৰশ্নৰ উত্তৰ? ই এক সাঁথৰ হৈ থাকিব নেকি আমাৰ মাজত? হয়, নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই ভৈৰৱ আৰু আপোনালোকক দুখৰ খবৰৰ মাজত মই ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। সেয়ে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা জিলা মনৈ থানা অন্তৰ্গত লালাবৰী বেলবৰী গাঁৱত আৰু বেলবৰী গাঁৱৰ নিবাসী শ্ৰী ভিৰগুৰৈৰ ঘৰত মই এতিয়া উপস্থিত আছোঁ আৰু আপোনালোকক দুখৰ খবৰটো জনাব বিচাৰিছোঁ যে যোৱা নিশা 1:30মান বজাত দহিকটা সংৰক্ষিত বনাঞ্চলত যি 3টা হাতী অৱস্থান গ্ৰহণ কৰিছিল, সেই 3টা হাতীয়ে নিশা 1:30মান বজাত আহি ভিৰগুৰৈৰ ঘৰত প্ৰৱেশ কৰে আৰু ঘৰত প্ৰৱেশ কৰাৰ পিছত তেওঁৰ ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰে আৰু বছৰত যি সাঁচতীয়া ধান থৈছিল এই ধানখিনিও হাতীয়ে খাই পেলায়। ঘৰৰ সম্পূৰ্ণ আচবাব ভাঙি পেলাই কৰুণ দৃশ্য আপোনালোকক দেখুৱাম, সেই ভিডিঅ'টো চাই থাকিব। বাখৰ পুৰা ভাঙি দিছে। নমস্কাৰ, মোৰ নাম ভিকু কুমাৰ ৰায়। মোৰ যোৱা ৰাতি ঠিক 1:30মান বজাত মোৰ ঘৰত আহি তাত ধান খাল, তাৰপিছত মোৰ পাকঘৰ এটা আছিল, পাকঘৰটা ভাঙাল, পাকঘৰটাত চাউল তাউল খাল। তাৰপিছত আৰু এনেকৈ মই ওলাই দিছিলোঁ, ওলাই যাওঁতে মোক খেদি আহি মোক নাপায়, তাৰপিছত মোৰ ঘৰত সোমাই সিহঁতে এইবিলাক ভাঙালে। কি বস্তু অনিষ্ট কৰিছে? মোৰতো বস্তু বহুত অনিষ্ট কৰিছে। এখন ঘৰত চাউল, আজি আছিল মোৰ চাউল 1 কুইণ্টেল। আজি মোৰ আহিছিলে মন্দিৰ এটা আছিল, তাতে পাৰ্টি দিম বুলি ভাবিছিলোঁ। সেই পাৰ্টিটা মন্দিৰত মোৰ এটা খানা আছিল, সেই খানাটা পাৰ্টি মই যোৱাকালি মই কৰি আনিছিলোঁ, বজাৰ কৰি আনিছিলোঁ, চাউলো আনিছিলোঁ। চাউলখিনিও মোৰ লৈ গৈছে, খাইছে, গোটেই খাইছে। ধানো খাল, ধানো মোটামুটি 10-15 মান খাল। কোন মন্দিৰত খানা দেৱা কথা আছিল? আজি খানা আছিলে হাঙাচন মন্দিৰত। মোৰ আজি প্ৰসাদ দিয়া কথা আছিল, খানা দিয়া কথা আছিল। কি কৰোঁ আৰু ৰাতি কেইটামানত আহিছে আৰু কেইটা হাতী আছিল? 3টা হাতী আছিল। কেইটামানত আহিছে? 1:30মান বজাত আছে। আৰু কিমান সময়লৈকে ইয়াতে আছিল? মোটামুটি 2 ঘণ্টা 2.5 ঘণ্টামান আছিল। আৰু এতিয়া আপোনালোকে কোনপিনে গৈছে বুলি ভাবে? এতিয়া ধৰ আমাৰ এই যে একচেলা মন্দিৰ পাহাৰ এনেকৈ গৈছে। ৰাতিৰ পিছত ফৰেষ্টাৰ আহিল, 2টামান বজাত ফৰেষ্টাৰ আহিল, তেওঁলোকে ফায়াৰিং কৰি খেদাল, এনেকৈ আৰু হাতীখিনি লৈ গৈছে। মানুহবিলাকৰ একো নহ'ল না? অকল মানুহবিলাক নহ'ল, মানুহবিলাক আছে। আৰু এতিয়া আপোনালোকৰ অকল ঘৰ ভাঙাইছে নে আৰু গাঁৱৰ কোনোবা? নাই, আৰু কোনো মৰে আমার